বৰপেটাৰ সমীপৰ শিমলাগুৰিত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। নিশা গৃহস্থৰ হাত ভৰি বান্ধি লুটি নিলে সোণৰ গহনা নগদ ধন। বৰপেটাৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি শংকৰনগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। শিমলাগুৰি আৰক্ষী পহৰা চকীৰ নাটিত ৰোডে থকা সুভাষ দাসৰ ঘৰত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে নিশা তিনিজনীয়া ডকাইতৰ দলে হাতত লোৰ ৰড লৈ ঘৰত প্ৰৱেশ কৰি সুভাষ দাসৰ পত্নী আৰু জীয়ৰীৰ মোবাইল ফোন কাঢ়ি লৈ হাত ভৰি বান্ধি গডৰেজ খুলি লকাৰৰ পৰা লুট কৰে সোণৰ অলংকাৰ লগতে নগদ ধন। উল্লেখযোগ্য যে সুভাষ দাস আৰু পুত্ৰ বোৱাৰী সেই সময়তে ঘৰত নাছিল। ঘটনাস্থলীত ইতিমধ্যে শিমলাগুৰি আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বৰপেটাৰ সমীপৰ শিমলাগুৰিত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। নিশা গৃহস্থৰ হাত ভৰি বান্ধি লুটি নিলে সোণৰ গহনা নগদ ধন। বৰপেটাৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি শংকৰনগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। শিমলাগুৰি আৰক্ষী পহৰা চকীৰ নাটিত ৰোডে থকা সুভাষ দাসৰ ঘৰত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। ৰাতি 11টামান বজাত তাৰমানে যেতিয়া শুই গলো তেতিয়া তাৰমানে এইটো কামটো হৈছিল। তিনিজন আছিল। তিনিজন আহি তাৰমানে দুজন ৰুমত সোমাইছে, দুটা ৰুমত, আৰু এজন মানে থিয় হৈ আছে। আৰু তাৰপিছত মোক মানে বিচনাৰ পৰা আনি মোৰ মোবাইলটো তাৰমানে হেৰি কৰিছে, লৈছে সিহঁতে। লৈ মোক বিচনাৰ পৰা আনি মোক ইফালে এই মোৰ ৱাশ্বিং মেচিনটোৰ ওচৰত মোক খাৰা কৰি ৰাখছে। তাৰপিছত মোক এখন গামোচা আছিল মোৰ হেৰিত, গামোচাখন মোৰ মুখত বান্ধি লৈছে সিহঁতে। বান্ধি লৈ মোক ৰড ডেলেদি এনেকে দেখাই আছে, তাৰমানে ৰড ডেল হাল্লা কৰিব হাক দিছে। তাহোঁ একদম কথা পতা নাই তাহোঁ, আৰু লাইট চাইট গোটেই অফ কৰি দিছে। তাৰমানে লাইট, মোৰ ছোৱালীটো আৰু ময়ে আছিলো, সিহঁত মানে নাই। মোৰ হাজবেণ্ড কাজিৰঙাত আছে আৰু মোৰ ল'ৰা বোৱাৰীক গুৱাহাটীত আছিলে। চোকা অস্ত্ৰ খালি মই ৰড পেটে দেখা পাইছো, লোহা এক পেট। মোৰ মানে গডৰেজো ভঙা নাই, মোক খালি গডৰেজৰ চাবিটোক হেৰি কৰিছে, কৰিম এখন। সিহঁতে মানে নিজে নিজে হেৰি কৰি গোটেইখিনি লৈছে। সোণাই নিছে, বাকী মোৰ একো নিয়া নাই বস্তু, খালি সোণা নিছে। সোণা মোটামুটি মোৰ 4-5 তোলা হ'ব, আৰু বোৱাৰীৰো হ'ব 1.5 তোলা 2 তোলা হ'ব। টকা মানে মোৰ কেচ টকা আছিল, মই বেলেগত ৰাখিছিলো, সেইখিনি মোক 9 লাখ। তাৰপিছত 2000 টকা মোৰ গডৰেজত আছিল, সেইখিনি লৈ গৈছে। মোক একোৱে নকয়। মই তাৰমানে মানুহটো মই কপি মানে কিবা হেন হৈ আছো, মই ভয়ত। তাৰমানে মই সিহঁতে ওলাই গেলি মানে মই হেৰি পাওঁ, আৰু সিহঁতক মই ভালকে ওলাই যাব দিছো। মই একো কোৱা নাই তাৰমানে। নাই নাই, দৰ্জা ভাঙা নাই। তাৰমানে আগতে সোমাই আছে, এজন সোমাই আছে। সোমাই থাকি সিহঁতে এনে কাম কৰিছে। সন্ধিয়া মানে 8টা 8:30 বজাত এইটো কাম কৰিছে সিহঁতে। প্ৰথমতে এজনে সোমাইছে, সিহঁতক দৰ্জা খুলি দিছে। তাৰপিছত দুজন আহিছে ভিতৰত। মোটামুটি 1:30 মানত হৈছে এইটো কামটো। 1:30 মানত হৈছে। তেতিয়া মানে ইমান কুকুৰে ভুকছে, মানে অসম্ভৱ। তাৰমানে বহুত। মোৰ নাম শ্ৰী লতিকা দাস। মোৰ ঘৰ চিমলাগুৰি শংকৰনগৰ BTAD থানাৰ ওচৰত।